Good morning, everybody. So, তোমালোকৰ আজি অনলাইন ক্লাছৰ দ্বিতীয়টো ক্লাছ নহয় জানো সেকেন্ড ক্লাছ সো ইতিমধ্যে আমি লাষ্ট লেসন নম্বৰ পাৰ্টটি এক্সপ্লেইনিং কৰিলো এক্সপ্লেনেশন কৰা হ'ল বুজাই দিয়া হ'ল তাৰ শৰ্ট কোৱেশ্চন খিনি বিষয়ে আলোচনা কৰা হ'ল 1 মাৰ্ক কোৱেশ্চন 2 মাৰ্ক কোৱেশ্চন আৰু তাৰ 5 মাৰ্ক কোৱেশ্চন খিনি আলোচনা কৰা হ'ল নহয় জানো হয়নে গোটেইখিনি আলোচনা কৰা হ'ল আজি আমি সেই লেসনটো আলোচনা নকৰো আজি সেকেন্ড যেটো লেসন আছে এই সেকেন্ড লেসনটো হেতৰ নাম হৈছে ল স্প্ৰিং তাৰ ডিটেইল এক্সপ্লেনেশন খিনি কৰিম ল স্প্ৰিং নামৰ পাৰ্টি তোমালোকে নিশ্চয় কিতাপখন উলিয়াই লৈছা চাগে কিতাপ উলিয়াই ল'ব লাগে যিকোনো ক্লাছৰ সময়ত কিতাপটো উলিয়াই ল'বা আৰু লগতে বহি আৰু কলম নহয় জানো বহি কলম কিতাপ এইখিনি লগত থাকিলে ভাল ল স্প্ৰিং নামৰ পাৰ্টি উলিয়াই লোৱা ইয়া ইজ ল স্প্ৰিং নামৰ পাৰ্টিৰ প্ৰথম পেজ ফাৰ্স্ট পেজটো ইয়াত উঠাই দিছো গতে ফাৰ্স্ট পেজটো উঠাই দিয়াৰ আগতে তোমালোকৰ এটা কথা ক'ব লাগিব ষ্টুডেন্ট যথেষ্ট সংখ্যক আছা নিশ্চয় ক্লাছত যদি আছা তোমালোকে নিজৰ নাম লিখিব পাৰা এই নামখিনি লিখিলে মই গম পাম কোন কোন আছা ঠিক আছে ল স্প্ৰিং নামৰ পাৰ্টিত এটোতে এনেকুৱা পাৰ্ট সো নামটো কি দিছে ল স্প্ৰিং স্প্ৰিং মানে বসন্ত লস মানে হেৰুৱা বা হেৰাইছিল নহয় জানো গতিকে বসন্ত হেৰুৱাৰ বা বসন্ত হৰণ এই নামটো কিয় দিব লগা হ'ল বসন্ত কাক কয় বসন্ত কেৱল বসন্ত ঋতুই বুজায় নে আৰু কিবা প্ৰতীকী হিচাপে বেলেগ ক্ষেত্ৰত বসন্ত ব্যৱহাৰ কৰিব পাৰি পাৰিনে তোমালোকে জানানে বসন্ত প্ৰতীকী হিচাপে বেলেগ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিনে মানুহৰ জীৱনটোকো চাৰিটা ঋতুত ভাগ কৰা হয় এই কথা জানানে তাৰে প্ৰথম ঋতুটো হৈছে বসন্ত মানে লৰালি কালটো ফাৰ্স্ট মানুহৰ জীৱনটোক যদি চাৰিটা ভাগত ভাগ কৰো তেতিয়াহলে প্ৰথম ভাগটো হৈছে স্প্ৰিং তাৰ পিছত সামাৰ তাৰ পিছত অটম আৰু উইন্টাৰ যেনেকৈ চাৰিটা ঋতু আছে সিজন আছে বছৰটোত ঠিক তেনেকৈ মানুহৰ জীৱনটোক চাৰিটা ভাগত ভাগ কৰিব পাৰি এই ল স্প্ৰিং সময়টো কোনখিনি বুজাব সামাৰৰ আগত প্ৰাপ্তবয়স্ক হোৱাৰ আগলৈকে যিখিনি বয়স মানুহৰ এই বয়সখিনিক স্প্ৰিং সিজন বুলি কোৱা হয় মানুহৰ জীৱনৰ গতে এই মানুহৰ জীৱনৰ স্প্ৰিং সিজনটো কেনেকৈ হেৰাইছিল কোনে হেৰাইছিল সেইখিনি আমি আলোচনা কৰিম তোমালোকে নিশ্চয় ইয়াত অকন প্ৰাসংগিক হ'ব যদি আমি ইয়াৰ ব্যাকগ্ৰাউণ্ড সম্পৰ্কে কিছু কথা জানিলো তোমালোকে নিশ্চয় টাউন চহৰ বিলাকত যোৱা নহয় কিন্তু যোৱাৰ পিছত এই ডাষ্টবিন খুচৰি থকা মানুহ দেখিবলৈ পাইছানে আমি যিবিলাক বস্তু পেলাই দিওঁ যিবিলাক বস্তু ডাষ্টবিনত নি পেলাই দিওঁ সেই ডাঙৰ ডাঙৰ চহৰবিলাকত যে ডাঙৰকৈ এটা ডাষ্টবিন দি থোৱা থাকে তাত পেলনীয়া বস্তু পেলাবৰ কাৰণে তাতো খুচৰি থকা মানুহ দেখিবলৈ পাইছানে কেতিয়াবা নিশ্চয় দেখিছা চাগে কিন্তু এনেকৈ ডাষ্টবিনত খুচৰি কি কৰে তেওঁলোকে বাৰু তেওঁলোকৰ অন্য কাম নাই ডাষ্টবিনত খুচৰি যি পায় কিবা আনে পেলাই থোৱা খোৱা বস্তু যদি অকন পায় হিটোকে খায় নাইবা কিবা লোহা এটুকুৰা নাইবা প্লাষ্টিকৰ টুকুৰা এটা বটল এটা যদি তাত পায় তেতিয়াহলে সেইখিনি বিকি সেইখিনি নি ভঙা চিগাক দি বা কৰবাত বিকি যিখিনি পইচা পায় হিটোৰে পেট চলে মানে নিজৰ খোৱাটো যেনে তেনে যোগাৰ কৰে গতে এনেকুৱা মানুহ পৃথিৱীত কিমান আছে বুলি তোমালোকৰ অনুমান হৈছে এজন দুজন নহয় এনে মানুহ 100 বা 1000ৰ ঘৰতো নহয় এনে মানুহৰ সংখ্যা লাখৰ ঘৰত আছে গোটেই পৃথিৱীখনত হিচাপ কৰিলে হয়তো কেবা লাখ এনে মানুহ ওলাব যাৰ ভিতৰত অধিকাংশই শিশু কলৈ ন এই যে স্প্ৰিং সিজনত মানুহৰ জীৱনৰ যেটো স্প্ৰিং সিজন থাকে এই স্প্ৰিং সিজনতেই মানে শিশু অৱস্থাতেই প্ৰাপ্তবয়স্ক হোৱাৰ আগতেই যি বয়স এই বয়সতেই এনে শিশু মানে এই যে ডাষ্টবিন খুচৰি ফুৰা শিশুসকলৰ সংখ্যা যথেষ্ট বেছি এনেকৈ অতি দৰিদ্ৰতাত যেটো সময়ত তেওঁলোকে জীৱনৰ ভৱিষ্যত জীৱনৰ সুন্দৰ সপোন গঢ় দিবৰ কাৰণে নিজৰ কৰ্মত ব্যস্ত হৈ থাকিব লাগিছিল নিজৰ পঢ়াশুনাত ব্যস্ত হৈ থাকিব লাগিছিল যেটো সময়ত সংসাৰৰ জ্বালা যন্ত্ৰণা বুজি নাপায়
সংসাৰৰ মায়া বুজি নাপাই কেৱল আনন্দত অতিবাহী থাকিব লাগিছিল যি সময় জীৱনৰ মানৱ জীৱনৰ আটাইতকৈ সুন্দৰ আৰু আটাইতকৈ আনন্দদায়ক সময় বুলি কোৱা হয় সেই সময়ত কিন্তু এই শিশুসকলে নিজৰ জীৱনৰ বাবে নিজৰ এমুঠি খাবৰ বাবে সংগ্ৰাম কৰিব লগা হৈছে এনে শিশুৰ সংখ্যা যদিও পৃথিৱীত লাখৰ ঘৰত আছে কিন্তু সেই ব্যক্তিসকলৰ এনে মানুহৰ বিষয়ে চিন্তা কৰা মানুহ কিন্তু যথেষ্ট কম এনিট জাংক যিগৰাকী এই পাত্ৰীৰ লেখক এই পাত্ৰীৰ অথৰ হৈছে কি কোন এনিট জাংক এই লেখকগৰাকী কিন্তু এই শ মানুহ যিসকল লাখ লাখ শিশু বা মানুহ যিসকলে এই ডাষ্টবিন খুচৰি ফুৰে বা জীৱনটো কলিতে মৰহি যোৱাৰ নিচিনা অৱস্থা হয় এই মানুহবিলাকৰ বিষয়ে চিন্তা কৰা মানুহ যদিও যথেষ্ট কম এনিট জাংক কিন্তু সেই সকলৰ বিষয়ে চিন্তা কৰা এগৰাকী ব্যক্তি আৰু এই পাঠ্যত লস্প্ৰিং নামৰ পাঠ্যটো ঠিক তেনে এটি নহয় দুটি কাহিনী বৰ্ণনা কৰিছে তাৰ প্ৰথম কাহিনীটো হৈছে সাহিব নামৰ ল'ৰা এটা শিশু এটা যি পঢ়া শুনা কৰিব নোৱাৰিলে একো কাম বন কৰিব নোৱাৰিলে জীৱন গঢ়াৰ পৰিৱৰ্তে এই ডাষ্টবিন খুচৰি ফুৰিব লগা হৈছিল আনহাতে আন এটি কাহিনী হৈছে মুকেশ নামৰ সৰু ল'ৰা এটা শিশু এটাৰ যি অত্যন্ত দৰিদ্ৰতাত দিন কটাবলগীয়া হৈছিল আৰু তেওঁলোকে বেংগল ফেক্টৰীত কাম কৰি জীৱন কটাবলগীয়া হৈছিল এই দুটা কাহিনী আমি ইয়াত পাম কিন্তু কাহিনী আৰম্ভ কৰাৰ আগতে আমি অথৰ সম্পৰ্কে কিছু কথা জানি লোৱাটো ভাল হ'ব সো এনিট জাংক হৈছে এই পাত্ৰীৰ অথৰ তেখেতৰ বিষয়ে চমুকৈ এই সোফালে থকাখিনি যদি পঢ়া তেতিয়াহ'লে ডিটেইল ইয়াত নগলেও হ'ব সো এনিট জাংকৰ জন্ম হৈছিল ৰৌৰকেলাত ভাৰততে ৰৌৰকেলাত জন্ম হৈছিল তেখেতৰ ইয়াত আছে he is born in Rourkela and spent her childhood and adolescence in Hyderabad আৰু ক'ত চাইল্ডহুড ক'ত কটাইছিল হায়দৰাবাদত কটাইছিল এডুকেশ্যন শিক্ষা ক'ত লাভ কৰিছিল হায়দৰাবাদ আৰু USA ইউনাইটেড ষ্টেটছ অফ আমেৰিকা মানে আমেৰিকা হায়দৰাবাদ আৰু আমেৰিকাত শিক্ষা গ্ৰহণ কৰিছিল কেৰিয়াৰ হিচাপে এনিট জাংক এগৰাকী ৰাইটাৰ এডিটৰ এণ্ড কলামনিষ্ট তেখেত এগৰাকী ৰাইটাৰ আছিল লেখক এডিটৰ মানে সম্পাদকসকলক এডিটৰ বুলি কয় বাতৰি কাকতৰ সম্পাদকসকলক এডিটৰ বুলি কয় বাতৰি কাকতৰ সম্পাদক আছিল আৰু কলামনিষ্ট আছিল কলামনিষ্ট যে বাতৰি কাকতৰ এইটো এটা কলম নিৰ্দিষ্ট কলম লিখা ব্যক্তিসকলক কলামনিষ্ট বুলি কোৱা হয় গতিকে কেৰিয়াৰ হিচাপে তেওঁ এইখিনি আছিল প্ৰেজেন্ট লেসন ইজ টেকেন ফ্ৰম দ্য বুক লস্প্ৰিং ষ্টৰিজ অফ ষ্টলেন চাইল্ডহুড এই কিতাপখনৰ নাম যিখন কিতাপৰ পৰা এই পাঠটি লোৱা হৈছে সেই কিতাপখনৰ নাম হৈছে লস্প্ৰিং ষ্টৰিজ অফ ষ্টলেন চাইল্ডহুড এটা কিন্তু ইম্পৰ্টেন্ট হয় কোনখন কিতাপৰ পৰা এই লস্প্ৰিং নামৰ পাঠটি উঠাই অনা হৈছে মানে এই এনিট জাংকে লিখা কিতাপ এখন লস্প্ৰিং দ্য ষ্টৰিজ অফ ষ্টলেন চাইল্ডহুড এইখনো এনিট জাংকে লিখা কিতাপ এই কিতাপখনৰ পৰা এই পাঠটি উঠাই অনা হৈছে গতিকে এয়া হৈছে আমাৰ কবি লেখক সম্পৰ্কে কিছু কথা এতিয়া আমি পাঠটিলে আগবাঢ়িব পাৰোঁ নহয় জানো গতিকে পাঠটি আৰম্ভ কৰোঁতে কি প্ৰথম সেন্টেন্সটো ঊৰ্ধ্বকমৰ ভিতৰত লিখিছে লেখকগৰাকী এটা অভ্যাস হ'ল প্ৰতিদিনে ৰাতিপুৱা খোজ কাঢ়িবলৈ ওলায় তোমালোকৰ অভ্যাস আছে নে এইটো খুব ভাল অভ্যাস ৰাতিপুৱা উঠি যদি অকণ সময় খোজ কঢ়া যায় ফিজিকেল এক্সাৰসাইজ কৰিব লাগে আৰু এতিয়াও যি বৰ্তমানৰ যেটো পৰিস্থিতি এনে পৰিস্থিতিত আমি সদায় সুস্থ হৈ থাকিবৰ কাৰণে ফিজিকেল এক্সাৰসাইজৰ অলপ দৰকাৰ হয় খুব সোনকালে উঠি যদি আমি অলপ খোজ কাঢ়ো যদি অলপ ফিজিকেল এক্সাৰসাইজ কৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে যথেষ্ট ভাল গতিকে লেখকগৰাকীৰ সেয়া এটা অভ্যাস আছিল আৰু কিছুদিন ধৰি এগৰাকী শিশুক প্ৰতিদিনে ৰাতিপুৱা লগ পাব লৈছে আৰু সেই শিশুটিক প্ৰশ্ন কৰাত শিশুটিয়ে কি উত্তৰ দিছিল sometimes I find a rupee in the garbage মই কেতিয়াবা এই গাৰ্বেজ মানে হৈছে ডাষ্টবিন নাইবা গাৰ্বেজ বিন বুলি যেটো কোৱা হয় এই গাৰ্বেজত মই কেতিয়াবা এটা টকা বিচাৰি পাওঁ এইটো আছিল উত্তৰ ঊৰ্ধ্বকমৰ ভিতৰত এইটো কাৰ আছিল কাৰ সেইটো আমাৰ এতিয়ালৈকে উল্লেখ হোৱা নাই কিন্তু সাহিবৰ উত্তৰ আছিল এইটো লেসনটো এনে ধৰণে আৰম্ভ হৈছিল why do we do this I ask Sahib whom I encounter every morning scrounging for gold in the garbage
dumps of my neighborhood. দেখিছে ইয়াত ফুল ষ্টপ আছে সো লেখক গৰাকীয়ে এই যে প্ৰশ্ন সুধিছিল এই প্ৰশ্নটো যে why do you do this তুমি এই কাম কিয় কৰা কাক কৈছিল এই ল'ৰাক কৈছিল যিজনে প্ৰতিদিনাই কি কৰে গাৰ্বেজ বিনত গাৰ্বেজ ডাম্পত স্ক্ৰাউঞ্জিং কৰি থাকে খুচৰি থাকে ডাস্টবিন বিলাকত খুচৰি থকা এই ল'ৰাটোক ৰাতিপুৱা যেতিয়া লেখকে লগ পাইছিল তেতিয়া এদিনাখন সুধিলে তুমি এই কাম কিয় কৰা আৰু হেতু কাক কৈছিল I asked সাহিব নামৰ এই ল'ৰাটো কৈছিল তোমালোকে এইখিনি কিতাপৰ পৰা ফটো মৰা আছে যদি স্পষ্ট নহ'ব পাৰে ইয়াত যদি স্পষ্ট হোৱা নাই তোমালোকে কিতাপ টেক্সট বুকখন হাতত লৈ লৈছা নহয় যদি লৈ আছা তেতিয়া অসুবিধা নাই এইখিনি শুনি গ'লে হ'ব টেক্সট বুকখন চাই থাকিলে হ'ব আৰু যদি এইটো স্পষ্ট বুজা গৈছে তেতিয়াতো কথাই নাই সাহিব left his home long ago এতিয়া সাহিবৰ বৰ্ণনা দিছে সাহিবনো কোন সাহেব left his home long ago বহুদিন আগতেই নিজৰ ঘৰ এৰিছিল said amidst the green fields of Dhaka his home is not even a distant memory সাহেবৰ ঘৰটো ঢাকাত আছিল বাংলাদেশৰ ঢাকা চহৰত সাহেবৰ ঘৰ আছিল আৰু সেই ঘৰত ক'ত কেনে জেগাত ঘৰ আছিল amidst the green fields সেউজীয়া চাৰিওফালে সেউজীয়া গছ-গছনিৰ মাজত ঢাকা অঞ্চলত তাত ঘৰ আছিল আৰু সেই ঢাকাৰ ঘৰটো এৰি সাহিব ইয়ালৈ আহিছিল there were many storms that swept away their fields and homes his mother tells him so সাহিবে যে ঘৰ এৰি বাংলাদেশৰ পৰা যে ঘৰ এৰি আহিছিল হেতু সাহিবৰ মনতেই নাই কাৰণ সাহিব হয়তো তেতিয়া একেবাৰে সৰু হৈ আছিল হেতু তাৰ ডিসটেন্স মেমৰিটো নাই বহুত পুৰণি মেমৰিটো সেই কথাটো নাই আৰু ইয়ালৈ অহাৰ কাৰণ আছিল তাত ঢাকাত যথেষ্ট পৰিমাণে খুব বেছি ধুমুহা হয় আৰু ধুমুহাই তেওঁলোকৰ ঘৰ বাৰে বাৰে ভাঙি পেলোৱাৰ বাবে তেতিয়া আৰু থাকিব পৰা উপযুক্ত অৱস্থা নথকাৰ বাবে তাৰ পৰা গুচি আহিছিল that's why they left আৰু সেইভাবে তাৰ পৰা তেওঁলোক গুচি আহিছিল looking for gold in the big city where he now lives আৰু এই ঢাকাৰ বাংলাদেশৰ ঢাকা চহৰ এৰি তেতিয়া তেওঁলোকে ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল আৰু ভাৰতবৰ্ষত প্ৰৱেশ কৰাৰ পিছত তেওঁলোকে খাদ্যৰ সন্ধানত এই য'ত গাৰ্বেজ বিন নাইবা ডাস্টবিন খুচৰি ফুৰে এয়া হৈছিল সাহেব যিজন ক'ৰ পৰা আহিছিল বাংলাদেশৰ পৰা আহিছিল আহি ইয়াত ডাস্টবিন খুচৰি ফুৰে ইয়াত এটা প্ৰশ্ন হয় এটা কোৱেশ্চন খুব ইম্পৰ্টেণ্ট কোৱেশ্চন হয় ইট ইজ where is সাহেব's original home so এইটো পৰীক্ষাত হবে আহে আমি লিখিব লাগিব সাহেব's original home is in Dhaka Bangladesh নাইছে নাইবা এনেকৈ প্ৰশ্নটো অকণ উল্টাকেও ইফাল সিফাল কৰি অকণ দিয়ে where did Sahib come from Sahib ক'ৰ পৰা আহিছিল so answerটো কি হ'ব Sahib came from Bangladesh Dhaka first paragraph হৈ গ'ল second paragraph I have nothing else to do আকৌ প্ৰশ্নৰ উত্তৰ দিছে I have nothing else to do he mutters looking away I have nothing else to do he mutters looking away এই যে প্ৰশ্নটো প্ৰথম যে প্ৰশ্ন দিছিল এই যে why do you do this একেবাৰে ফাৰ্স্ট সেন্টেন্সটো যে চাৰি পাঁচটা শব্দৰ যে প্ৰশ্নটো দিছিল তাৰ পিছত কিন্তু সাহিবে এতিয়ালৈকে উত্তৰ দিয়া নাই দিছে জানো নাই দিয়া না এইখিনি সাহিবৰ বৰ্ণনাহে দিছিল সাহিব কোন ক'ৰ পৰা আহিলে কি কথা কেনে কিয় আহিব লগা হলে এইখিনি কথাহে লেখকে বৰ্ণনা কৰিছে এতিয়া সেই প্ৰশ্নটোৰ ডাইৰেক্ট উত্তৰ ইয়াত সাহিবে দিছে I have nothing else to do মোৰ কৰিবলগীয়া আৰু বেলেগ কামেই নাই কিয় তুমি এই গাৰ্বেজ বিন বা ডাস্টবিন খুচৰি পৰা সাহিবে কৈছিল যে মোৰ কৰিবলগীয়া বেলেগ কামেই নাই he matters looking away বেলেগ পেলে চাই পেলাই উত্তৰ দিছিল go to school I said glibly realizing immediately how hollow the advice must sound লেখকে তেতিয়া কৈছিল go to school তুমি স্কুললৈ যোৱা এইবিলাক কৰাতকে স্কুললৈ যাব লাগে লেখকে যদিও স্কুললৈ যোৱাৰ পৰামৰ্শ দিছিল কিন্তু লগে লগে জানিছিল যে এই পৰামৰ্শটো কিমান হলো কিমান একেবাৰে যুক্তিহীন মানে যিজনৰ খাবৰ কাৰণে চিন্তা কৰিব লগা হৈছে তেওঁ স্কুল কেনেকৈ চিন্তা কৰিব এই কথাটো জানিও ক্লিবলি কিছু
ধেমালিতে কিছু ধেমালিতে এই প্ৰশ্নৰ এই পৰামৰ্শ সাহেবক দিছিল তেতিয়া সাহেবে উত্তৰ দিছিল there is no school in my neighborhood when they build one I will go সাহেবে কৈছিল আমাৰ অঞ্চলত কোনো স্কুলেই নাই যেতিয়াই তাত কোনো স্কুল স্থাপিত হ'ব তেতিয়া মই স্কুললৈ যাম if I start a school will you come I asked half joking কিছু জকিংৰ ওপৰত লেখিকাগৰাকীয়ে তেতিয়া সুধিছিল মই যদি স্কুল খোলো তেতিয়াহলে আহিবানে yes he says smiling broadly তেতিয়া সাহেবে হাঁহি খুব তাৰ সন্তুষ্টিৰ চেহেৰা দেখা গৈছিল মুখমণ্ডলত আৰু তেতিয়া কৈছিল হয় মই নিশ্চয় স্কুললৈ যাম আপুনি যদি স্কুল খোলে তেতিয়াহলে আহিমেই স্কুললৈ যামেই A few days later I see him running up to me is your school ready কিছুদিন পিছত মই সাহেবক দেখিছিলো সাহেব মোৰ ফালে দৌৰি আহিছে আহি পেলাই মোক প্ৰশ্ন সুধিলে is your school ready আপোনাৰ স্কুল ৰেডি হ'লনে লেখকে যিহেতু সাহেবক এটা ভুৱা হলো প্ৰতিশ্ৰুতি দিছিল কৈছিল যে মই যদি স্কুল খোলো তেতিয়াহলে তুমি আহিবানে আৰু সেই প্ৰশ্নৰ আৰু সেই কাৰণে কিছুদিন পিছত লেখিকা গৰাকী কাহি সাহেবে প্ৰশ্ন সুধিছিল যে আপোনাৰ স্কুল ৰেডি হ'লনে It takes longer to build a school I say embarrassed at having made a promise that was not meant but promises like mine abound in every corner of this bleak world So লগে লগে লেখকৰ মন কিছু নিৰাশাৰে ভৰি পৰিল আৰু ভাবিলে যে মই যি ভুৱা প্ৰতিশ্ৰুতি এই সাহেবক দিছিলো এনে ধৰণৰ ভুৱা প্ৰতিশ্ৰুতি পৃথিৱীৰ সুকে কোনে কিমান মানুহে যে কিমানক দি আছে তাৰ কোনো হিচাপ নাই তেও এই সঁচা কথাটো আৰু সাহেবক এতিয়া ক'ব পৰা নাই কিন্তু এই বুলি কৈ পঠালে যে it takes longer to build a school স্কুল এখন স্থাপন কৰোতে বহুত সময় লাগে সাহেব এই বুলি কৈ তাক পঠাই দিয়া হৈছিল After months of knowing him I asked his name এমাহমান এনেকৈ তেওঁক জনা শুনাৰ পিছত তেওঁৰ লগত কথা বতৰা হোৱাৰ পিছত মই নাম সুধিলো সাহেব ই আলম he announces তেতিয়া ই উত্তৰ দিছিল যে তাৰ নাম সাহেব ই আলম এইটো মনত ৰাখিবা তেওঁৰ ফুল নামটো কেতিয়াবা লিখিবলৈ আহে পৰীক্ষাত আৰু ইয়াৰ অৰ্থ লিখিবলৈ আহে পৰীক্ষাত তে সাহেব ফুল নাম হৈছে সাহেব ই আলম he does not know what it means তেওঁ এই সাহেব ই আলম নামৰ এই শব্দটোৰ অৰ্থ কি হেতু নিজে জানা নাছিল তোমালোকে জানানে প্ৰত্যেক নামৰে এটা এটা অৰ্থ থাকে তোমালোকৰ নিজৰ নিজৰ নামৰ বাৰু কি অৰ্থ জানানে যদি নাজানা আজি এজন জানিবলৈ যত্ন কৰিবা ঘৰৰ ডাঙৰ সকলক সুধিবা নাইবা ডিকচনাৰী চাবা কি কৰিবা মৰতে নিজৰ নামৰ অৰ্থটো জানি ল'বলৈ যত্ন কৰিবা সো সাহেব ই আলম ইয়াৰ অৰ্থটো সাহেবে নিজে জানা নাছিল if he knew its meaning Lord of the universe he would have a hard time believing it তেওঁ যদি এই শব্দটোৰ অৰ্থ জানিলেহেঁতেন তেতিয়াহলে এই শব্দৰ অৰ্থ বিশ্বাস কৰিবলৈ টান পালেহেঁতেন কিয়নো সাহেব ই আলম মানে হৈছে লৰ্ড অফ দ্য ইউনিভাৰ্স লৰ্ড অফ দ্য ইউনিভাৰ্স বিশ্ব ব্ৰহ্মাণ্ডৰ মালিক সাহেব ই আলম নামৰ অৰ্থ কি বিশ্ব ব্ৰহ্মাণ্ডৰ মালিক আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ মালিক দেখে আৰু সেইজনে কি কৰিছে ডাষ্টবিন খুচৰি ফুৰিছে এই কথাটো এই শব্দৰ অৰ্থটো যদি জানিলেহেঁতেন সাহেবে তেতিয়া নিশ্চয় তাৰ বিশ্বাস নহলহেঁতেন শব্দৰ অৰ্থটো unaware of what his name represents he roams the street with his friend an army of barefoot boys who appear like the morning birds and disappears at noon over the month I have come to recognize each of them এনেকৈ নিজৰ নামৰ অৰ্থ নজনাকৈ ৰাস্তাত মৰ্নিং ৰাতিপুৱা চৰাইবিলাক যেনেকৈ জাক পাতি ফুৰে ঠিক তেনেকৈ সাহেব আৰু তেওঁৰ লগৰ লৰাবিলাকে জাক পাতি আহি এনেকৈ ডাষ্টবিন বিলাকত খুচৰিবলৈ ওলাই আহে আৰু এনেকৈ over the months কেইমাহমানৰ ভিতৰত লেখকে গোটেই কেইজন লৰাৰ ভালকৈ চিনি পোৱা হৈছিল why aren't you wearing chappals I ask one তেতিয়া লেখকে আকৌ এটা প্ৰশ্ন সুধিলে why
Why aren't you wearing chappals? এই সাহেবৰ লগৰ এজনক সুধিলে তুমি কিয় চপ্পল পিন্ধা নাই? My mother didn't bring them down from the shelf. He answers simply. Hello, simply উত্তৰ দিছিল যে মায়ে সেইটো চেল্ফৰ ওপৰৰ পৰা নমাই নিদিয়ে, চেণ্ডেলযোৰ বোলে চপ্পলযোৰ বোলে ওপৰৰ পৰা নমাই নিদিয়ে আৰু সেইকাৰণে নিপিন্ধে. Even if she did, he will throw them off at another who is wearing shoes that do not match. লগত যিজনক সুধিছিল তাৰ লগত থকা এটা কিতাপৰ উত্তৰ দিছিল যে যদিও তাৰ শেলফৰ পৰা নমাই দিলে ই নিপিন্ধে. কেলে নিপিন্ধে সেইটো হ'ল পিছৰ কথা, কিন্তু যিজনে কৈছিল যে শেলফৰ পৰা নমাই দিলেও নিপিন্ধে সি কিন্তু জোতা পিন্ধি আছিল যি জোৰ জোতা মেচ কৰা নাছিল, মানে একে জোৰ জোতা তেওঁ পিন্ধি থকা নাছিল, তাৰ দুই ভৰিত বেলেগ বেলেগ জোতা আছিল. When I cannot comment on it, he shuffles his feet and says nothing. I want shoes, says the third boy who has never worn a pair all his life. তেতিয়া কি হৈছিল, যেতিয়া লেখিকাগৰাকীয়ে কমেণ্ট কৰিছিল যে তোমাৰ জোতাযোৰ দেখোন মিলা নাই এটাৰ লগত আনটোৰ, তেতিয়া নিজে জোতাযোৰ একেলগে চাফল কৰি চালে আৰু একো উত্তৰ নিদিলে. তৃতীয়জন ল'ৰা যিজন এই দুজনৰ বাহিৰেও আৰু তৃতীয়জন ল'ৰাই তেতিয়া কি কৈছিল, মোৰ জোতা পিন্ধিবলৈ মন যায় নাইবা মই এযোৰ জোতা বিচাৰো. Traveling across the country, I have seen children walking barefoot in cities. এনেকৈ লেখিকাগৰাকীয়ে যিহেতু widely travel person আছিল, বহুত জায়গা ভ্ৰমণ কৰিছিল আৰু এনেকৈ বহুত জায়গা ভ্ৰমণ কৰাৰ পিছত barefoot boys বা barefoot child জোতা চেণ্ডেল নিপিন্ধা বহুত ল'ৰা ছোৱালী লগ পাইছিল. On village roads, it is not lack of money, but এই যে জোতা চেণ্ডেল নিপিন্ধাৰ কাৰণ লেখিকাগৰাকীয়ে কাৰণ কি কৈছে, যে পইচাৰ অভাৱ তেনে নহয়, সেইটো তেওঁলোকৰ ট্ৰেডিশ্যন হয়, তেওঁলোকৰ ট্ৰেডিশ্যনৰ বাবে তেওঁলোকে জোতা চেণ্ডেল নিপিন্ধে বুলি লেখিকাগৰাকীয়ে ক'ব খুজিছে. A tradition to stay barefoot is one explanation. এইটো এটা তেওঁলোকৰ ট্ৰেডিশ্যন, বেয়াৰফুট হৈ থকাটো, জোতা চেণ্ডেল নিপিন্ধি খালী ভৰিত থকাটো তেওঁলোকৰ এটা ট্ৰেডিশ্যন, পৰম্পৰা বুলি কৈছে. I wonder if this is only an excuse to explain away a perpetual state of poverty. আচলতে এই কথাটো হয় জানো, এই যে থাৰ্ড বয় যিজনে জোতা পিন্ধিব বিচাৰে তেওঁতো জোতা নাই, হয় নাই? গতিকে জোতা নিপিন্ধাৰ কাৰণে যি দুটা সম্ভাৱ্য কাৰণ তাৰে ভিতৰত এটা কৈছে যে এটা হৈছে টকা পইচা নথকাটো হৈছে ৰিয়েল কাৰণ, আৰু যিটো কবি লেখকে উল্লেখ কৰিছে সেইটো হৈছে এইটো এটা তেওঁলোকৰ ট্ৰেডিশ্যন, জোতা চেণ্ডেল নিপিন্ধাকে থকাটো. নিশ্চয় এইখিনি বুজি পাইছা এই পেৰাগ্ৰাফ কেইটা. আজিলৈ ইমানতে শেষ কৰিম, এই পেৰাগ্ৰাফটোলৈকে শেষ কৰিম. তোমালোকে যদি বুজি পাইছা ইয়েছ বুলি কমেণ্ট কৰা, হয়নে? আৰু যদি নেক্সট ক্লাছত ইয়াৰ পিছৰ পেৰাগ্ৰাফ কণ্টিনিউ কৰা হ'ব. গতিকে আজি যদি ডিছলাইক কৰি থোৱা, যদি বুজি নোপোৱা ডিছলাইক কৰি থোৱা, তেতিয়াহ'লে মই আকৌ এইখিনিও বুজাবলৈ যত্ন কৰি থাকিম. ঠিক আছে, হ'ব. ইয়াৰ পইণ্টখিনিও যি আছে সেইবিলাক কিবা ইম্পৰ্টেণ্ট কুৱেশ্যন যিবিলাক আছিলে সেইখিনিও ক'লোঁ, সেইখিনিও নোট কৰি যাবা. কাৰণ ইয়াৰ শ্বৰ্ট কুৱেশ্যন লং কুৱেশ্যন গোটেইখিনিতো কৰাই দিয়া হ'ব, লাষ্টৰ ফালে আলোচনা কৰা হ'ব, তেতিয়া এইবিলাক খুব কামত আহিব, নহয় জানো? আশা কৰোঁ তোমালোকে এইখিনি বুজি পাইছা, আৰু বুজি যদি পাইছা লাইক কৰি দিব পাৰা. ঠিক আছে, তেতিয়া আজিলৈ এইখিনি আকৌ পঢ়িবা দেই ঘৰত, এবাৰ পঢ়াই দিছোঁ আকৌ পঢ়িবা, আৰু তাৰ পিছৰখিনি পঢ়িবলৈ যত্ন কৰিবা. হ'ব, আজিলৈ সামৰোঁ তেতিয়া.